যি এই বাহিৰাগত যি বৃহৎ পুঁজিপতি গোষ্ঠী যি ইণ্ডাছ টাৱাৰ্ছ লিমিটেড তেখেতসকলে অসমত যিসমূহ মোবাইল টাৱাৰ আছে সেই মোবাইল টাৱাৰসমূহ পৰিচালনা কৰাৰ বাবে কিছুমান ভেণ্ডৰ নিয়োগ কৰে সেই ভেণ্ডৰসমূহ হ'ল G4S ফেচিলিটি ছাৰ্ভিচ আৰু এটা আছে সাগৰ ছিকিউৰিটি এজেঞ্চি এখেতসকলে এই শ্ৰমিকসকলক যি প্ৰাপ্য দিব লাগে সেই প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহিছে আজি দীৰ্ঘদিন ধৰি এই শ্ৰমিকসকলে ধাৰাবাহিকভাৱে যি আবেদন নিবেদন কৰি আছে এই আবেদন নিবেদনক এই বাহিৰাগত যি লুণ্ঠনকাৰী পুঁজিপতি গোষ্ঠী ইহঁতে কোনো অলপো ভ্ৰক্ষেপ কৰা নাই এখেতসকলৰ মূল লক্ষ্য হ'ল যি শ্ৰমিকৰ যি প্ৰাপ্য সেই প্ৰাপ্যসমূহ লুণ্ঠন কৰি নিজৰ যি বেংক বেলেঞ্চ সেই বেংক বেলেঞ্চ বৃদ্ধি কৰা আৰু অসমক লুটিপুটি হোৱা এই টাৱাৰৰ এই যি ইণ্ডাছ টাৱাৰ লিমিটেড আছে তাৰ যি ভেণ্ডৰসমূহ এই দুটা ভেণ্ডৰৰ অধীনত প্ৰায় 1200 শ্ৰমিক কৰ্মৰত হৈ আছিল এই 1200 শ্ৰমিকৰে 400 শ্ৰমিকক তেখেতসকলে চক্ৰান্তমূলকভাৱে যি তেখেতসকলে কামৰ পৰা যি ছাটাই দিছিলে আৰু এই ছাটাই দিয়া শ্ৰমিকসকলক গ্ৰেচুইটি যি আৰু যি ফুল এণ্ড ফাইনেল ছেটেলমেণ্টৰ বিনিময়ত যি টকা দিব লাগে সেই টকা সৰ্বমুঠ টকা হ'ল প্ৰায় 164 কোটি টকা এই বৃহৎ পুঁজি তেখেতসকলে ইতিমধ্যে লুণ্ঠন কৰিছে আৰু যি এটা আমাৰ G4S ফেচিলিটি ছাৰ্ভিচ আছে তেখেতসকলেও প্ৰায় 2 কোটিৰো অধিক টকা এই শ্ৰমিকসকলক আদায় দিবলৈ আছে এতিয়া আমাৰ মূল দাবী হ'ল এই দাবীবিলাকৰ বিষয়ে আজি আমি ইয়াৰ কৰ্তৃপক্ষক আমি অৱগত কৰিলোঁ যি ইণ্ডাছ টাৱাৰ্ছ লিমিটেড আছে তেখেতসকলক অৱগত কৰিলোঁ অৱগত কৰাৰ পিছত তেখেতসকলে এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত এটা ফলপ্ৰসূ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰিব নিবিচাৰি বিষয়টোৰ পৰা এৰাই চলি যি থাপি থুপি ৰাখি এই শ্ৰমিকসকলক ইয়াৰ পৰা কোনোমতে হাত সাৰি ইয়াৰ পৰা আঁতৰ কৰাৰ এক পৰিকল্পনা কৰি যি পুলিচ মিলিটাৰী মাতি এই আলোচনাটো প্ৰায় বিফল কৰিবলৈ চেষ্টা কৰিছে যিয়েই নহওক কিমান দিনৰ পৰা এই কামটোৰ কাৰণে লাগি আছে এই আমি মোটামুটি আজি ধৰক আনুমানিক 2007 চনৰ পৰা এই ধাৰাবাহিক সংগ্ৰাম চলি আছে তো চলি থকাৰ পিছতো তেখেতসকলে কোনো ধৰণৰ এই মীমাংসা কৰাৰ কোনো ফলপ্ৰসূ ব্যৱস্থা লোৱা নাই চাওক অসমখনক এই বহিৰাগত পুঁজিপতিৰ বহিৰাগত কৰ্পৰেট যিখিনি আছে তেওঁলোকে ইয়াত অসমক লুণ্ঠনৰ ক্ষেত্ৰ বুলি যদি ভাবি লৈছে তেনেহ'লে আমি অসমৰ মানুহখিনি কিন্তু বহি নাথাকোঁ প্ৰায় 1200 শ্ৰমিকক তেওঁলোকে কামত লগাইছিল তাৰে 400 শ্ৰমিকক তেওঁলোকে ছাটাই কৰিছে এই 400 শ্ৰমিকক আজি 2 বছৰে তেওঁলোকক দিবলগীয়া গ্ৰেচুইটি ফুল এণ্ড ফাইনেল ছেটেলমেণ্টৰ দামত যিখিনি পইচা দিবলগীয়া আছে 2 বছৰে তেওঁলোকে দিয়া নাই এইটো নিয়ম মাফিকভাৱে দিব লাগে লগে লগে আদায় দিব লাগে আৰু অসম চৰকাৰৰ শ্ৰম বিভাগক বাৰম্বাৰ মানে অৱগত কৰাৰ পিছতো শ্ৰম বিভাগৰ বিষয়াসকলে তেওঁলোকৰ লগত কেনেধৰণে নেক্সাছ হৈছে আমি নাজানো শ্ৰমিকসকলে কিন্তু প্ৰাপ্যখিনি পোৱা নাই গতিকে আমি আশা কৰিছোঁ অসমৰ থলুৱা শ্ৰমিকসকলক বঞ্চিত কৰি তেওঁলোকে এই কামটো নকৰিব আৰু পাবলগীয়া শ্ৰমিকৰ প্ৰাপ্যখিনি তেওঁলোকে আদায় দিয়ক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ